আমাৰ ৰাজ্যখনত IIT আৰু এইমছ আমি দুইখন সৰ্বভাৰতীয় প্ৰতিষ্ঠান স্থাপন কৰাৰ বাবে আমি সক্ষম হৈছিলোঁ। IIT আৰু এইমছৰ দৰে ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট, যাক IIM বুলি কোৱা হয়, ইও এখন সৰ্বভাৰতীয় শিক্ষা প্ৰতিষ্ঠান। এখন ৰাজ্যত যদি IIM থাকে, IIT থাকে আৰু এইমছ থাকে, এক প্ৰকাৰ শিক্ষাৰ যিটো চাৰ্কেল বা সৰ্বভাৰতীয় প্ৰতিষ্ঠানৰ যিটো বৃত্ত, সেইটো সম্পূৰ্ণ হয়। উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এখন IIM কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ থাকোঁতে, ডক্টৰ মনমোহন সিঙৰ চৰকাৰ থাকোঁতে অনুমোদন কৰা হৈছিল। সেই সময়ত ৰাজ্য চৰকাৰে যথেষ্ট প্ৰচেষ্টা চলাইছিল যে IIMখন অসমত দিব লাগে। কিন্তু সেই সময়ত ডোনাৰ মন্ত্ৰী মেঘালয়ৰ কিন্দিয়া ডাঙৰীয়া থকাৰ বাবে উত্তৰ পূৰ্বৰ বাবে অনুমোদিত IIMখন শ্বিলঙত স্থাপন হয়। আৰু তাৰ পিছত দ্বিতীয়খন IIM কেন্দ্ৰীয় চৰকাৰে দিব বিচৰা নাছিল, যিহেতু উত্তৰ পূৰ্বৰ কাৰণে এখন IIM ইতিমধ্যে দিয়া হৈছে। আমি কেন্দ্ৰীয় চৰকাৰক বুজাইছিলোঁ যে উত্তৰ পূব 8খন ৰাজ্যৰ এটা সমষ্টি আৰু অসমৰ যিটো ভূগোল আৰু অসমৰ যিটো জনসংখ্যা, তাক উত্তৰ পূৰ্বৰ আন ৰাজ্যসমূহৰ সৈতে মিলোৱাটো উচিত নহয়। আমাক সুকীয়াকৈ চাব লাগে। কেন্দ্ৰৰ চৰকাৰৰ, বিশেষকৈ NDA-2 এই চৰকাৰখনৰ শেষৰ ফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই IIM অসমত স্থাপন কৰাৰ বাবে সন্মত হয়। আৰু পলাশবাৰী সমষ্টিত আমি এই IIMখনৰ বাবে মাটি বাৰী প্ৰাৰম্ভিকভাৱে নিৰ্ধাৰণ কৰোঁ। আজি যিহেতু কেন্দ্ৰত প্ৰধানমন্ত্ৰীও একেজনে থাকিলে, শিক্ষামন্ত্ৰীও একেজনে থাকিলে, সেইকাৰণে IIM স্থাপনৰ প্ৰক্ৰিয়াটো আমি ত্বৰান্বিত কৰিব খুজিছোঁ। তেওঁলোকে মোৰ এইটো আবেদন থাকিব যে IIMখন প্ৰথম কোনোবা এটা টেম্পৰাৰী কেম্পাছত হ'লেও আৰম্ভ হওক, যেনেকৈ আমাৰ IIT আদি আৰম্ভ হৈছিলে, আৰু 2 বছৰ 3 বছৰৰ ভিতৰত পলাশবাৰীৰ আমাৰ মূল কেম্পাছলৈকে তেওঁলোক আহিব পাৰিব। এই গোটেই বিষয়বোৰ মই যেতিয়া অহাবাৰ দিল্লীত যাম আলোচনা কৰিম, আৰু তাৰ আগতে মই নিজে এবাৰ মাটিবাৰীখিনি চাই গ'লোঁ। মাটিবাৰীখিনিক লৈ যদি এইখিনি মাটিয়ে আমি চূড়ান্ত বুলি ধৰিছোঁ, ৰাভা হাছঙৰ লগতো মই আলোচনা কৰি ল'ম। তেওঁলোকেও সৈদ্ধান্তিকভাৱে কোনো আপত্তি নাই বুলি কৈছে, খালি অলপ নিয়ম নীতি মানাৰ কথা কৈছে, সেইখিনিও আমি মানিব লাগিব। আৰু ৰাইজৰো সহযোগিতা আমাক লাগিব। ইয়াত আজি ৰাইজৰ যিমান উপস্থিতি, তাৰমানে ৰাইজৰ সহযোগিতাও আছে বুলি আমি ধৰি ল'ব পাৰিম। নেশ্যনেল হাইৱেৰ পৰা এই মাটিলৈ এই গাঁওখনৰ দীঘলকুছি গাঁৱলৈ আৰু এখন মাৰভিটা গাঁৱলৈ, দীঘলকুছি আৰু মাৰভিটা গাঁৱলৈ আমি নতুন ৰাস্তা এটা বনাব লাগিব, যাতে পুৰণা গাঁৱৰ মানুহখিনিৰ কোনো ক্ষতি নহয়। তেওঁলোক যেনেকৈ আছে তেনেকৈ থাকিব পাৰে, যাতে কোনো লেণ্ড একুইজিশ্যন আদি নহয় বা তেওঁলোকৰ অসুবিধা নহয়। গতিকে বিকল্প ৰাস্তা এটা এই কেম্পাছলৈকে আমি বনাম, তাৰ বিষয়েও আজি আমি আলোচনা কৰিছোঁ। আৰু মই ভাবোঁ যে অসমবাসী ৰাইজৰ বহুদিনীয়া প্ৰত্যাশা এটা পূৰণ হ'ব গৈ আছে। ইয়াতে অনুমানিকভাৱে চাওক, এনেকুৱা এখন অনুষ্ঠান পাতিব গ'লে 1000 কোটি টকাটোতো ইনিচিয়েল বাজেট হয়, কিন্তু বছৰে বছৰে IIMত পুঁজি আহি থাকে, নতুন কোৰ্চ আহি থাকে। কিন্তু যোৱা 3-4 বছৰত যিমান নতুন IIM হৈছে, এইমছতো 1200 কোটি, IIMতো 1000 কোটি, এই ধৰণৰ বাজেট। কিন্তু এই বাজেটবিলাক ফিক্স নাথাকে, এইকাৰণে নতুন কোৰ্চ খুলিলে, নতুন ডিপাৰ্টমেণ্ট খুলিলে পৰিসৰবোৰ বাঢ়ি বাঢ়ি গৈ থাকে। ইয়াত ৰাজ্য চৰকাৰৰ কাম হ'ল আমি ৰাস্তাখিনি বনাই দিব লাগিব, আৰু কেতিয়াবা কেতিয়াবা তেওঁলোকে বাউণ্ডাৰী ৱালটো আমি কৰি দিয়াটো বিচাৰে, যদিও এই ক্ষেত্ৰত এতিয়ালৈকে আমাক কোৱা নাই।
যদি বাউণ্ডৰী ৱালটো আমাক দি দিব কয় আমি বাউণ্ডৰী ৱালটো দিব লাগিব কিন্তু মাটিটো আমি বিনা পইচাত কেন্দ্ৰীয় চৰকাৰক দিব লাগিব মাটিটোলৈকে অহা ৰাস্তাটো আমি বনাই দিব লাগিব আৰু ইলেক্ট্ৰিচিটি আমি কেম্পাছলৈকে আনি দিব লাগিব বৰ্তমান আমাৰ ইয়াত মাটি 532 বিঘা আছে 574 অলমোষ্ট 600 বিঘা কিছুমান জায়গাত IIM 600 বিঘাত হৈছে কিছুমান জায়গাত 300 বিঘাত হৈছে কিছুমান জায়গাত 450 বিঘাটো হৈছে গতিকে তেওঁলোকৰ ইঞ্জিনিয়াৰিং টিম আহি যিমানখিনি মাটি লাগে কিন্তু আমি এটা আলোচনা কৰিছো এখন নতুন ইনষ্টিটিউচন আছে স্কুল অফ প্লেনিং এণ্ড আৰ্কিটেকচাৰ ই গুজৰাটত আছে এক্ট ইজ পলিচি অসমৰ কাৰণে অতিকে প্ৰয়োজনীয় গতিকে আমাৰ কাৰণে বৈদেশিক পৰিক্ৰমা দপ্তৰটো খুব প্ৰয়োজনীয় আছে কিন্তু চেন্ট্ৰেলত এনেকুৱা ডিপাৰ্টমেণ্ট অসমৰ কাৰণে পোৱাটো বহুতখিনি ভাবিবলগীয়া আৰু সাধাৰণতে পোৱা নাযায় গতিকে মই ভাবো যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ আগত যি দপ্তৰ আছিল থাকিলে আৰু পবিত্ৰ মাৰ্ঘেৰিটায়ো এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰী পোৱাটো আমাৰ বাবে এটা গৌৰৱৰ কথা আৰু মই অলপ ব্যক্তিগতভাৱেও ভাল পাইছো যে আমাৰ শুৱালকুছিত টেক্সটাইল আছে গতিকে তেখেতে টেক্সটাইল মন্ত্ৰীও পাইছে গতিকে মই ভাবো যে অসমৰ কাৰণে এইবাৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ যিটো গঠন হ'ল অসমৰ কাৰণে ভাল বিশেষকৈ বাংলাদেশ ভূটান মায়ানমাৰ ছিংগাপুৰ থাইলেণ্ড এই সাউথ ইষ্ট এছিয়াক লৈ আমি যিটো পৰিকল্পনা ইমান দিন কৰি আছিলোঁ পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত আমি সেইটো আগুৱাই যাব পাৰিম এক্সটাৰ্নেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ যে ৰাজ্যিক মন্ত্ৰী দায়িত্ব আছে এডভান্টেজটো স্যাৰ কোনটো দিশৰ পৰা ইমান বেছিকৈ পোৱা গ'ল সেইটো আগতে দিয়া নাছিলে মই ভাবোঁ যে অসমে এইবাৰ ভাৰতবৰ্ষৰ যদি মধ্যপ্ৰদেশক বাদ দিওঁ উৰিষ্যাক বাদ দিওঁ কাৰণ এইবোৰ তাতে 20টা আসন আছে কিন্তু 11খন আসন অসমে পোৱাটো 14খনৰ ভিতৰত এইটো আমাৰ অসমৰ বাবে এটা ডাঙৰ সাফল্য আছিল আৰু মোদী ডাঙৰীয়াই 11খন আসন আমি পোৱাটোক স্বীকৃতি দিছে আৰু মোক যেতিয়া মোদী ডাঙৰীয়াই সুধিছিল যে এছেম্বলিত তই কেইটা জিকিছ মই বোলো ক'লো যে BPFও আমাৰ কংগ্ৰেছৰ লগত BPF নাই তেওঁলোক মাজে মাজে থাকে গতিকে সববিলাক ধৰিলে আমাৰ প্ৰায় 95খন আসন হয় আৰু ইমান ডাঙৰ ফলাফল এটা দিল্লীয়ে আশা কৰা নাছিলে দিল্লীয়ে সদায় মোক ভাবি আছিল যে মই 8-9খনে দিব পাৰিম গতিকে 11খন আসন দিয়া 90খনতকৈ ওপৰৰ সিটত বিধানসভাত বিজয়ী কৰোৱা মই ভাবো যে অসমত আমি বহুত ভাল আঁচনি এবাৰ আনিব পাৰিম অসমৰ খুপনি দিল্লীত আগতকৈ বহুত সুধীৰ হ'ব আপুনি নিজৰ মুখে হয়তো কৃতিত্ব ল'ব নিবিচাৰে বা উচিতো নহয় কিন্তু আপোনাৰ বা অসম চৰকাৰৰ যিটো ইনফ্লুৱেঞ্চ তাত আজি অন্তত দিল্লীত এষ্টাব্লিছ হৈ গ'ল দিল্লীত যিখিনি মন্ত্ৰী আজি কেবিনেট মন্ত্ৰী হৈছে প্ৰায়বিলাকৰ সমষ্টিতে মই কেম্পেইন কৰিব গৈছিলোঁ এনেকৈ আজি ধৰ্মেন্দ্ৰ প্ৰধান মন্ত্ৰী হৈছে ধৰ্মেন্দ্ৰ প্ৰধানৰ সমষ্টিত মই কেম্পেইন কৰিছোঁ শিৱৰাজ চৌহান আজি মন্ত্ৰী হৈছে বিদিশা মধ্যপ্ৰদেশত অৰুণোদয় আঁচনি লৈ যোৱাৰ পৰা আৰম্ভ কৰি এই গোটেই প্ৰক্ৰিয়াটোৰ লগত মই বহুত দিনৰ পৰা জড়িত হৈ আছোঁ জুৱেল উৰাম মন্ত্ৰী হৈছে জুৱেল উৰামৰ সমষ্টিটো এইবাৰ মই কেম্পেইন কৰিছোঁ অন্নপূৰ্ণা দেৱী কেবিনেট মন্ত্ৰী হৈছে অন্নপূৰ্ণা দেৱীৰ সমষ্টিটো মই কেম্পেইন কৰিছোঁ গতিকে এইবাৰ যিমানবিলাক কেবিনেটত মন্ত্ৰী হৈছে যদি বিগ 4 বাদ দিওঁ নাড্ডা চাহাব অমিত শ্বাহ প্ৰধানমন্ত্ৰী জয়শংকৰ নিৰ্মলা সীতাৰমণ এইখিনিক যদি মই বাদ দিওঁ বাকি প্ৰায়বিলাকৰ সমষ্টিতে যোৱা 2 মাহত মই কেম্পেইন কৰিছোঁ নহ'লে তেওঁলোকৰ ৰাজ্যৰ বিধানসভা সমষ্টিত তেওঁলোকৰ লগত কেম্পেইন কৰিছোঁ গতিকে মোৰ লগত সম্পৰ্কটো এতিয়া ঘৰুৱা আৰু আগতে অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই এপইণ্টমেণ্ট ল'ব লাগে কিবা ল'ব লাগে বহুত প্ৰক্ৰিয়া আছিলে এটা মোবাইলতো যদি কৈ দিওঁ যে মোৰ ঘৰলৈকে আহি যা মই তোৰ ঘৰত গৈ আছোঁ একেবাৰে মখিন হৈ গ'ল ধৰক যোৱা চতুৰ্থ দিনাখনে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ফোন কৰিলোঁ যে আপোনাক এবাৰ মই লগ কৰিব খোজোঁ বোলে নহয় মই আপোনাৰ ঘৰত আহি আছোঁ বা কেতিয়াবা কোনোবা এজন এতিয়া যিটো চেণ্ট্ৰেলৰ মন্ত্ৰী যাকে মই ফোন কৰোঁ হয় মই তেওঁৰ ঘৰত উইদাউট এপইণ্টমেণ্ট যাব পাৰোঁ বা তেওঁ মোৰ ঘৰত উইদাউট এপইণ্টমেণ্ট আহিব পাৰে মই ভাবোঁ যে বহু দিনৰ মূৰত
অসমৰ মই বেলেগৰ লগত কাকো তুলনা নকৰোঁ এটলিষ্ট 1-to-1 গোটেইকেইজন মন্ত্ৰীৰ লগতে মোৰ সম্পৰ্ক কিন্তু মোৰ সম্পৰ্ক হয়তো লাভ নাই মোৰ যিখিনি সম্পৰ্ক এইখিনি ৰাজ্যৰ উন্নয়নৰ স্বাৰ্থত কেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ সেইটোৱে প্ৰচেষ্টা থাকিব সেইকাৰণে কেতিয়াবা অসমৰ বাহিৰত গৈ প্ৰচাৰ চলালে লাভ হয় যে 1-to-1 ৰিলেশ্যনশ্বিপ হৈ যায় আৰু ৰাজ্যিক মন্ত্ৰী প্ৰায়বিলাকৰ সমষ্টিতে মই গৈছোঁ এইবাৰ কেন্দ্ৰত যিমান ৰাজ্যিক মন্ত্ৰী হৈছে পশ্চিম বংগলৰ প্ৰায় 2জন মন্ত্ৰী হৈছে 2জন মন্ত্ৰীৰ সমষ্টিতে মই গৈ কেম্পেইন কৰিছোঁ গতিকে মই ভাবোঁ যে এইবাৰ অসমৰ কাৰণে বহুতখিনি ভাল পৰিৱেশ আমি পাম 15 আগষ্টৰ আশে-পাশে বুলি মই কৈছোঁ সভাপতি যেতিয়া দিল্লীত সভাপতি পৰিৱৰ্তন হয় তেতিয়াহে ৰাজ্যত সভাপতিৰ পৰিৱৰ্তন হয় আৰু সভাপতি পৰিৱৰ্তন হ'ব লাগে বুলিও কোনো কথা নাই বৰ্তমানৰ সভাপতিজনেও দ্বিতীয় কাৰ্যকাল পাব পাৰে আমাৰ বিজেপিত এজন সভাপতিয়ে দুবাৰলৈকে থাকিব পাৰে কালিৰ পৰা কিন্তু এটা অধিক চৰ্চা হৈছে বিশেষকৈ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী কথাটো বিশেষকৈ চৰ্চা হৈছে কোনোবাই যে পোৱা নাছিলে বিশেষকৈ আপোনাৰ যি অল ষ্টেটছত যিমান কষ্ট যিমানখিনি কৰিলে মোদী কেবিনেটৰ পৰা এইটো এটা উপহাৰ নিচিনা মই ভাবোঁ যে মোদী কেবিনেটৰ পৰা আৰু বহুত উপহাৰ পাব আমি বাকী আছে এতিয়া এই ধৰক মই এটা উদাহৰণ দিলোঁ জুলাই মাহত ইউনেস্কোৰ মিটিং হ'ব দিল্লীত আমাৰ কালচাৰেল মন্ত্ৰীজনেই এইবাৰ ইউনেস্কোৰ সভাপতি তাতে চৰাইদেউ মৈদাম আহিব 26 মাৰ্চত গতিকে 24 বছৰটোক মোক আপোনালোকে ৰাইজৰ হৈ কাম কৰিব দিয়ক কংগ্ৰেছ AGP BJP এইবিলাক পাতি থাকিলে কাম কৰিব নোৱাৰি গতিকে আপুনি 26ৰ পিছত কোন মন্ত্ৰী হয় পিছৰ কথা কিন্তু 26লৈকে ভগৱানে অসমৰ মুখ্যমন্ত্ৰী কৰি দিছে যে তই অসমৰ কিবা এটা পৰিৱৰ্তন কৰ গতিকে এইকেইটা দিন মোৰ কাম হৈছে ডেভেলপমেণ্ট কাম কৰা যদি মই এইবিলাক অমুকে অমুক কৈছে আপোনালোকে মোৰ ওচৰত আহি গ'ল মই তমুক বুলি ক'লোঁ তাৰ ওপৰত তেওঁক সুধিলে তাৰপিছত আপোনালোকে মোক আহি ক'ব তেওঁ এনেকৈ কৈছে আপুনি কি কয় এইবিলাক কৰি থাকিলে কাম কেতিয়া কৰিম সেইকাৰণে এতিয়াও ৰণোজ পেগু ডাঙৰীয়া মই IIM চাব আহিছোঁ ইয়াৰ পৰা আমি ৰাজদৰ বৰা স্কুল সেইটো চাব গৈ আছোঁ তাৰপিছত নতুন জিলা এখন হ'ব উপজিলাও 15 আগষ্টৰ আগত আমি কৰিব লাগে তাত গৈ আছোঁ গতিকে মোৰ কাৰণে অন্ততঃ 25 আগষ্টলৈকে মই কামেই কৰিম 25 আগষ্টৰ পিছতহে ৰাজনীতি কৰিম দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড